ভিডিঅ'টো এটা সেফটি টেংকিৰ ওপৰত বনোৱা হৈছে আৰু এই টেংকিটোত কিমানখিনি বয়বস্তু লাগিলে আৰু টকা কিমানখিনি খৰচা হয় আজি মই আপোনালোকৰ আগত হিচাপটো ৰাখিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে অলপ হ'লেও লাভ হ'ব বুলি মই ভাবোঁ। আৰু এতিয়া মই হিচাপটো লৈ আহিছোঁ আৰু এই টেংকিটো বনাওঁতে মোৰ ইটা খৰচ হৈছে ৩,৮০০। ইয়াত 10 টকা কৰি হ'লে ৩৮,০০০ টকা হয়। আৰু ইয়াতে মই ৰড ব্যৱহাৰ কৰিছোঁ পিলৰৰ কাৰণে 12 mm, ইয়াত 8 পিচ লাগিছে আৰু 10 mm ব্যৱহাৰ কৰিছোঁ মই 15 পিচ আৰু 6 mm কইলটো ইয়াত 7 কেজি লাগিছে ৰিঙৰ কাৰণে। আৰু ৰডৰ খৰচাখিনি হ'ল 12 mm 5,200 টকা আৰু 6 mm 7 কেজিত 490 টকা আৰু 10 mm 5,100 টকা আৰু বালি লাগিছে 4 চেম 40,500 টকা। চিমেণ্ট ব্যৱহাৰ হৈছে 28 পেকেট 12,320 টকা। শিল লাগিছে 1 চেম, ইয়াত 2,400 টকা আৰু গজাল গুণা অলপ টকতা লাগিছে, এইখিনিত মই 4,000 টকা ৰাখিছোঁ। আৰু ইয়াৰ মুঠ খৰচ হৈছে 68,910 টকা। ইয়াত মই মিস্ত্ৰী খৰচটো ৰখা নাই, আপোনালোকে মিস্ত্ৰী খৰচটো ইয়াত যোগ কৰি ল'ব। আৰু মই এই টাংকিটোৰ বহলটো 7 ফুট দিছোঁ, লম্বাটো 14 ফুট আৰু তলৰ পৰা হাইটো 7 ফুট আছে। আৰু মই ইয়াত 15 পিচ 10 mm ৰড হিচাপ দিছিলোঁ। এই 10 mmৰে মই তলত এখন জালি বনাইছোঁ, জালিৰ ওপৰত ঢালাই দি তাৰ ওপৰতে ইয়াত টাংকিটো বনোৱা হৈছে। আৰু আপোনালোকে দেখি থকা হোলটো, এইটো মই হোলটো ৰাখিছোঁ চকপিটৰ কাৰণে। তাত এটা 4 ফুট দ আৰু 3 ফুট বাই 3 ফুট বহলে পুতলে মই এটা চকপিট বনাম আৰু চকপিটটো বহুত দৰকাৰ হয়। আৰু আপোনালোকৰ এই ভিডিঅ'টোৰ পৰা অকণমান যদি লাভ হয় বুলি ভাবে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব এটা, আৰু চেনেলটো নতুন আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ আজিৰ ভিডিঅ'টো ইমানে, ধন্যবাদ।